নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। SBIৰ ফালৰ পৰা অহা 5237টা পদত অনলাইন এপ্লাই কিদৰে কৰিব তথা কি ধৰণৰ ডিক্লেৰেশ্যন আপলোড কৰিব লাগিব, থাম ইমপ্ৰেছন কিদৰে আপলোড কৰিব লাগিব, এই ভিডিঅ'টোত মই গোটেইখিনি আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক অসম ফৰেষ্ট PNRD অথবা এগ্ৰিকালচাৰ বা ভেটেনাৰী এইবিলাক এক্সামৰ কাৰণে আপোনালোকে যদি PDF ইবুক কিনিব বিচাৰে কম দামতে পাব 100 টকা, আৰু তাতকৈ তলত পাব assamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব, সকলো কিতাপৰ লিংক পাই যাব। তো এই 5237টা পদৰ কাৰণে শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন, যিকোনো গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু কিছুমান বন্ধু বান্ধৱীৰ গ্ৰেজুৱেশ্যন কমপ্লিট নহ'ব পাৰে, যদি তেওঁলোকৰ গ্ৰেজুৱেশ্যনটো 6 ছেমিষ্টাৰত থকা বন্ধু বান্ধৱীসকলৰ বাবে বিশেষকৈ আগষ্ট মাহৰ ভিতৰত কমপ্লিট হয়, ৰিজাল্ট আহিব লাগিব সেই তাৰিখৰ ভিতৰত, তেনেহ'লে এপ্লাই কৰিব পাৰিব। তো ইয়াতে উল্লেখ কৰিছে কথাটো 16 আগষ্ট 2021 আগত যদি ডিক্লেয়াৰ হয় ৰিজাল্ট 6 ছেমিষ্টাৰ, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 16 আগষ্ট 2021 পিছত যদি পাছ কৰা বুলি থাকে আপোনালোক কেঞ্চেল হৈ যাব। তো এই ক্ষেত্ৰত ভালদৰে চাই ল'ব। তো আৰু যিখিনি অলৰেডি কমপ্লিট কৰিছে তেওঁলোকৰ টেনশ্যন নাই, তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু এইবাৰ আমাৰ অসমৰ 5খন জিলাত ইয়াৰ প্ৰিলিমছৰ চেণ্টাৰ লগতে মেইনছ এক্সামো অনুষ্ঠিত হ'ব। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে আমাৰ ৱেবছাইটলৈকে আহিব, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, অনলাইন এপ্লাইৰ লিংকত ক্লিক কৰি দিব আপোনালোকে, আৰু লগে লগে এই পেজটো খোল খাব। তো ইয়াতে সকলোখিনি উল্লেখ আছে। ইয়াৰ লাষ্ট ডেট হৈছে 17 মে 2021, হাতত যথেষ্ট সময় আছে। তো ইয়াতে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। তো মোবাইলতো ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তো ইয়াতে চাওক, প্ৰথমতে আমি নামটো ইনপুট কৰিব লাগিব। ফাৰ্ষ্ট নেমটো কনফাৰ্ম কৰিব লাগিব, আৰু লাষ্ট নেম আপোনাৰ উপাধিটো আৰু লাষ্ট নেমটো কনফাৰ্ম কৰিব লাগিব। ইয়াতে নিজে নিজে আহি যাব ফুল নেমটো। তো ইয়াৰ পিছত তলত আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই দিয়ক, মোবাইল নাম্বাৰটো কনফাৰ্ম কৰক। আল্টাৰনেটিভ মোবাইল নাম্বাৰ, অন্য এটা মোবাইল নাম্বাৰ ইয়াতে দিব পাৰে। তো ইমেইল আইডিটো ইয়াতে আপোনাৰ ইমেইল আইডিটো দিয়ক, আৰু ইমেইল গোটেই আইডিটো বহুৱাব নালাগে, @gmail.com সেইখিনি বহুৱাব নালাগে, তাৰ আগৰখিনি বহুৱাই দিয়ক। তো ইয়াতে লাষ্টৰখিনি ইয়াতে চিলেক্ট কৰিব পাৰিব, জিমেইল হওক হটমেইল হওক, যি ধৰণৰ মেইল আছে আপোনাৰ সেইমতে চিলেক্ট কৰিব পাৰিব। তো ইয়াতে @gmail.com হৈ গ'ল ধুনীয়াকৈ। তো কনফাৰ্ম ইমেইল আইডিত আপোনালোকে সম্পূৰ্ণ ইমেইলটো বহুৱাই দিয়ক, @gmail.com এইখিনিও বহুৱাব লাগিব। তাৰপাছত ছিকিউৰিটি কোড, এইটো আপোনালোকৰ বেলেগ বেলেগ আহিব। তো আপোনালোকৰ বাৰু বেলেগ, আকৌ এবাৰ কৰিলে বেলেগ, প্ৰত্যেকবাৰে সলনি হৈ থাকে। ছিকিউৰিটি কোডটো ইয়াতে বহুৱাই দিয়ক, ছেভ এণ্ড নেক্সটত ক্লিক কৰক। তো নেক্সট পেজত এইটো আহিব, আৰু ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো ইয়াতে দি দিব। তো এইখিনি আপুনি ছেভ কৰি ৰাখিব, আৰু লগে লগে ইতিমধ্যে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটোত এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো মেছেজত গুচি যাব। তো এতিয়া আমি প্ৰথমতে পাছপোৰ্ট ফটোটো আৰু আমাৰ ছিগনেচাৰটো ইয়াতে আপলোড দিব লাগিব। তো এইটো যিকোনো চাইজ আপোনালোকে মিলাই ল'ব পাৰে। তো সেইমতে ইয়াতে আপলোড দিয়াৰ পিছত ইয়াতে আমি নেক্সট মাৰিব লাগিব, নেক্সটটো ইফালে পাব। তো ইয়াতে নেক্সট মাৰাৰ লগে লগে এই পেজটো আহিব। তো ইয়াতে চাওক, কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ, লেংগুৱেজ এইবিলাক চইচ কৰিব লাগিব আমি। তো প্ৰথমতে ইয়াতে আছে ডু ইউ ৱান্ট টু এপ্লাই আণ্ডাৰ, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে। তো আমি ইয়াতে ৰেগুলাৰ ভেকেঞ্চিজ এণ্ড বেকলগ ভেকেঞ্চিজ ইয়াতে এইটো চিলেক্ট কৰিম। তো বিশেষকৈ ফ্ৰেছ কেণ্ডিডেটৰ বাবে এইটোৱে চিলেক্ট কৰিব লাগিব। তো ইয়াৰ তলতে আছে চাৰ্কলটো আমি নৰ্থ ইষ্টাৰ্ণ চাৰ্কলটো চিলেক্ট কৰি দিম। তো এইটো চাৰ্কলৰ ইয়াতে চিলেক্ট কৰি দিয়াৰ লগে এইদৰে ড্ৰপ ডাউন হৈ আহিব। তো নৰ্থ ইষ্টাৰ্ণ চাৰ্কলটো চিলেক্ট কৰি দিম আমি। তো তাৰপাছত আমি ষ্টেট এপ্লাইড ফৰ, তো অসমৰ কাৰণে যিহেতু এপ্লাই কৰিম, তো অসম দি দিয়ক ইয়াতে। আপোনালোকে যদি বেলেগ ৰাজ্যকেইখনৰ কাৰণে কৰিব বিচাৰে বেলেগৰ কাৰণেও কৰিব পাৰে। তো ইয়াৰ লগে লগে আহিছে অফিচিয়েল লেংগুৱেজ। তো অফিচিয়েল লেংগুৱেজ আপোনালোকে আছামিজ, বেংগলী বা ইয়াতে বড়ো, এই তিনিটাৰ ভিতৰত এটা চিলেক্ট কৰিব পাৰে। কিন্তু ইয়াতে চাওক, যোনটো লেংগুৱেজ চিলেক্ট কৰিব আপোনাৰ 10th আৰু 12th লেভেলৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটত থাকিব লাগিব এই লেংগুৱেজ, যিকোনো এটা আছামিজ, বেংগলী বা বড়ো হিচাপে যিকোনো ভাষা এটা যদি আছে তেতিয়াহ'লে এইকেইটা চিলেক্ট কৰক। তো একচুৱেলি তাতে থকা নথকা কথা নাই, আপোনালোকে এইটো যিকোনো এটা চিলেক্ট কৰি দিয়ক, আপুনি যিটো লেংগুৱেজত ইয়াতে লাষ্ট হেৰিটো কৰিব বিচাৰে। তো ইয়াতে তলত আছে চাৰ্টিফিকেটত এইটো আছেনে নাই, এই ভাষাটো আপোনাৰ আছেনে নাই, অফিচিয়েল লেংগুৱেজটো সেইটো আছে। তো সেইটো ইয়াতে য়েছ বা ন' আপোনালোকে কৰিব লাগিব। তো তাৰ তলত আছে কেটেগৰী, জেনেৰেল, OBC নে SC ST, সেইবিলাক চিলেক্ট কৰক আপোনালোকে। তো ইয়াৰ পিছতে অন্যান্য অপশ্যন আছে। তো যদি আপুনি PWD কেণ্ডিডেট হয় তেনেহ'লে ইয়াতে য়েছ দিব পাৰে, নহ'লে ন' দিয়ক। 40%ৰ এবভ হ'লেহে য়েছ দিব, 40%ৰ তলত হ'লে আপুনি য়েছ দিব নালাগে, ন' দিব। তো তাৰপাছত যিখিনি অপশ্যন আছে, যদি আপুনি মাইনৰিটি কমিউনিটিৰ হয় য়েছ দিয়ক, নহ'লে ন' দিয়ক। ইয়াতে চেকিং
ৰিলেক্সেশ্যন অফ উইন্ডো ডাইভৰ্ছড ওমেন বা তেনেকুৱা ধৰণৰ যদি হয় তেনেহ'লে য়েছ দিব পাৰে নহ'লে ন' দিয়ক এক্স ছাৰ্ভিচমেন হ'লে য়েছ নহ'লে ন' আৰু ইয়াতে ডিজেবলড এক্স ছাৰ্ভিচমেন তেনেকুৱা ধৰণৰ অপশ্যন আছে এই গোটেইখিনি মই ইয়াতে ন' মাৰিছোঁ যিহেতু মোৰ ক্ষেত্ৰত ন' আপোনালোকে ইয়াতে ভালদৰে চাই ল'ব পাৰে তো ইয়াতে বৰ বিশেষ তেনেকুৱা নাই আপোনালোকে যদি ইয়াতে এটা অপশ্যন সুধিছে অলৰেডি SBIৰ ক্লাৰিকেল কেডাৰত আপোনালোকে কাম কৰি আছে নেকি তেনেকুৱা ধৰণৰ সুধিছে যদি কৰি আছে য়েছ দিব পাৰে নহ'লে ন' দিয়ক তো এইখিনি সাধাৰণতে ন' দিলেই হৈ যাব তো ইয়াৰ পিছত ষ্টেট আৰু UT টু হুইচ দ্য প্ৰিলিমিনাৰী এক্সামিনেশ্যন চেণ্টাৰ বিলং চাওক প্ৰিলিমছ এক্সাম আপুনি কোনখন ৰাজ্যত দিব তো আমি ইয়াতে অসম চিলেক্ট কৰিম তাৰ পাছত ষ্টেট কোডটো নিজে নিজে আহি যাব চেণ্টাৰ ফৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন তো প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ চেণ্টাৰ ক'ত আছে চাওক ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰত আছে তো আপোনালোকে যোনটো চেণ্টাৰ আপোনালোকৰ ওচৰত হয় সেই চেণ্টাৰটোৱে চিলেক্ট কৰক তো তাৰ পাছত ইয়াতে চেণ্টাৰ অফ মেইন এক্সামিনেশ্যনৰ চেণ্টাৰো এইবাৰ প্ৰত্যেক ঠাইতে আছে আগতে গুৱাহাটীতে আছিল তো এইবাৰ 5টা ঠাইতেই মেইন এক্সামিনেশ্যনো দি দিছে তো ইয়াৰ পিছত আছে তো ইয়াতে আই ইণ্টেণ্ড টু ব্ৰিং দ্য ফলোয়িং ID তো ইয়াতে এটা ID প্ৰুফ আপুনি ইয়াতে দিব লাগিব আৰু এইটো লৈ যাব লাগিব এক্সাম দিব যাওঁতে তো সেই আইডিটো আপুনি ইয়াতে বহুৱাই দিয়ক তো ইয়াতে মোৰ ক্ষেত্ৰত ইয়াতে মই পান কাৰ্ড দিছোঁ আৰু পান কাৰ্ডত যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াতে বহুৱাই দিব লাগিব তাৰ পাছত ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰক প্ৰথমতে তাৰিখ তাৰ পাছত মাহ তাৰ পাছত ইয়াৰ আপোনাৰ জেন্ডাৰটো ইয়াতে সিলেক্ট কৰিব দিছে মেল নে ফিমেল হেতু সিলেক্ট কৰক আৰু টুইন ব্ৰাদাৰ সিস্টাৰ আছে নেকি আপোনাৰ হেতু সুধিছে যদি আছে ইয়েস দিয়ক নহলে নো দিয়ক তো ইয়াৰ পিছত মেৰিটেল ষ্টেটাছ আপুনি বিবাহিত নে অবিবাহিত হেতু ইয়াতে সুধিছে তো হেতু ইয়াতে আপুনি দি দিয়ক ডাইভোৰ্স নে উইডো তেনেকুৱা ধৰণৰ অপচনো ইয়াতে বিভিন্ন দিছে তাৰ পাছত ফাদাৰ্স নেম ফাদাৰ্স ফাৰ্স্ট নেমটো দেউতাৰ প্ৰথম নামটো ইয়াতে বহুৱাই দিয়ক যদি মিডল নেম আছে মিডল নেম বহুৱাই দিয়ক আৰু লাষ্ট নেমটো ইয়াতে বহুৱাই দিয়ক অৰ্থাৎ উপাধিটো ঠিক তেনেকৈ মাৰ প্ৰথম নাম মাৰ মাজৰ নাম আৰু মাৰ শেষৰ নাম বহুৱাই দিয়ক যদি আপুনি বিবাহিত তেনেহলে স্পাউসৰ ঘৈণী বা আপোনাৰ হাজবেণ্ডৰ নাম ইয়াতে দিব পাৰে ঠিক তেনেকৈ দিব লাগিব ফাৰ্স্ট নেম মিডল নেম আৰু লাষ্ট নেম তো ইয়াৰ তলত আছে এড্ৰেছখিনি তো এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 3 এনেকৈ আছে এড্ৰেছ 1ত আপোনাৰ ভিলেজ বা টাউন দিয়ক এড্ৰেছ 2 পোষ্ট অফিচ দিব পাৰে এড্ৰেছ 3 পুলিচ ষ্টেচন দিব পাৰে তাৰ পাছত ডিস্ট্ৰিক্ট সিলেক্ট কৰক তাৰ পাছত ষ্টেট সিলেক্ট কৰক আৰু লাষ্টত আপোনাৰ পিন কোডটো আৰু ইয়াতে চাওক চুজ দ্য এড্ৰেছ ফৰ GST ইনভয়েসিং তো ইয়াতে কমিউনিকেশ্যন এড্ৰেছ বা পাৰ্মানেণ্ট এড্ৰেছ যিকোনো এটা দিব পাৰে কমিউনিকেশ্যন এড্ৰেছ বা পাৰ্মানেণ্ট এড্ৰেছ তো ইয়াতে সিলেক্ট কৰক তাৰ পাছত ইয়াতে আছে ভ্যালিডেট ইউৰ ডিটেইল তো ডিটেইলটো ভ্যালিডেট কৰক কিবা যদি ৰৈ গৈছে আপোনাৰ ইয়াতে দিব তেনেহলে ইয়াতে দেখুৱাব এটা বা দুটা ইৰৰ আছে বুলি যদি সম্পূৰ্ণ ওকে আছে ফৰ্মখন ফিলআপ হোৱাত তেনেহলে 7 নেক্সটত আপুনি ক্লিক কৰিব পাৰিব আৰু এতিয়া 7 নেক্সটত ক্লিক কৰিম তো এইবাৰ আহিছে অন্যান্য ডিটেইলত তো ইয়াতে ডিটেইলৰ ক্ষেত্ৰত চাওক গ্ৰেজুৱেচনৰ কথা সুধিছে প্ৰথমতে গ্ৰেজুৱেচন বা ইকুইভ্যালেন্ট তো গ্ৰেজুৱেচন আপুনি ইয়াতে প্ৰথমতে ইয়াতে সিলেক্ট কৰিব পাৰিব এপিয়াৰ হৈ আছে নে পাস কৰিছে যদি কমপ্লিট হৈছে তেনেহলে পাস্ট কৰক যদি এপিয়াৰ হৈ আছে এবাৰ 6 সেমিষ্টাৰত আছে আৰু আপোনাৰ 16 আগষ্ট 2021 ৰ আগত গ্ৰেজুৱেচন কমপ্লিট হোৱাৰ সাৰ্টিফিকেট আহিব তেনেহলে আপুনি এপিয়াৰ দিব পাৰে তাৰ পাছত আপোনাৰ ষ্ট্ৰীমটো সিলেক্ট কৰক কলেজৰ নাম বা ইউনিভাৰ্চিটিৰ নাম দিয়ক কেই তাৰিখে পাস কৰিছে হেতু দিয়ক তো যদি এতিয়ালৈকে ৰিজাল্ট অহা নাই তেনেহলে আপুনি 16 আগষ্টটো বহুৱাই দিব পাৰে বা 15 আগষ্ট 2021 তেনেকুৱা বহুৱাই দিয়ক তো কনফাৰ্ম হৈ লওক সেই তাৰিখত ৰিজাল্ট আহে নে নাহে তো এইবাৰ যেহেতু আকৌ কৰোনাৰ হেৰিটো চলিছে তো আপোনালোকৰ যদি ৰিজাল্ট নাহে বুলি ভাবে তেনেহলে আপুনি এইবাৰ এপ্লাই নকৰিব বছৰে এই ভ্যাকেন্সিটো আহি থাকে আৰু কিমান % মাৰ্ক পাইছে হেতু বৰ্তমান আপোনাৰ যেহেতু যদি অহা নাই ৰিজাল্ট তেনেহলে আপুনি 5th সেমৰ পাৰ্সেন্টেজটো বহুৱাই দিব পাৰে আৰু যিখিনি বন্ধু বান্ধৱীৰ অলৰেডি কমপ্লিট হৈছে তেওঁলোকে নিজৰ পাৰ্সেন্টেজটো বহুৱাই দিয়ক ইয়াতে কি গ্ৰেড পাইছে হেতু বহুৱাই দিয়ক তাৰ তলত অন্যান্য ডিগ্ৰী যদি আছে বহুৱাব পাৰে পোষ্ট গ্ৰেজুৱেচন ইয়াতে দিব পাৰে প্ৰফেশনাল কোৱালিফিকেশন কিবা আছে হেতু দিব পাৰে আৰু আদাৰ কম্পিউটাৰ নলেজ বা কিবা সেইখিনি দিব পাৰে তো ইয়াৰ ওপৰত আছে ওয়ার্ক এক্সপেৰিয়েন্স যদি কিবা এক্সপেৰিয়েন্স আছে আপোনাৰ কামৰ তেনেহলে এইখিনি আপুনি ইয়াতে লিখি দিব পাৰে তো হেমতে পিছত সাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট তো ইয়াৰ পিছত ইয়াতে আমি ল্যাঙ্গুৱেজ নন তো প্ৰথমতে মই আসামিজ দিছো ৰিড ৰাইট স্পিক গোটেইকেইটা টিক কৰি দিছো তাৰ পাছত ইংলিছ তাৰ পাছত হিন্দী তো আপুনি যদি বড়ো ভাষা জানে বা বেংগলী জানে সেইখিনি দিব পাৰে তে এনেকৈ তো এইদৰে দি উঠি আমি ইয়াতে ভ্যালিডেট ইউৰ ডিটেইল কৰিম যদি কিবা ভুল আছে তেনেহলে ইয়াতে ইৰৰ দেখুৱাব আৰু যদি ভুল নাই তেনেহলে ইউ ক্যান 7 নেক্সট এটো ক্লিক কৰি দিব পাৰে তো এইবাৰ আমাৰ ফৰ্মখন দেখুৱাব এইদৰে আৰু ইয়াতে আপোনাৰ নাম এড্ৰেছ আৰু কি ডিটেইল ইনপুট কৰিছিলে সকলোখিনি ধুনিয়াকৈ চাই ল'ব তো ইয়াতে পাসপোৰ্ট ফটোটো থাকিব আৰু ইয়াতে কনফাৰ্মত ক্লিক কৰিব লাগিব ইয়াতে টিক কৰিব লাগিব আৰু তলত থাকিব
আপোনাৰ সিগনেচাৰটো ইয়াতে আহিব আৰু এইখিনি ডিক্লাৰেশ্যন থাকিব সিগনেচাৰটোৰ ইয়াতেও টিক মাৰ্ক দিব লাগিব আমি তাৰপাছত ইয়াতে আই এগ্ৰি আৰু যদি কিবা নামৰ পৰিৱৰ্তন আছে আপোনাৰ তেনেহলে ইয়াতে এইটো টিক কৰিব পাৰে অথবা এই টিকটো উঠাই দিয়ক তো নামৰ যদি খেলি মেলি আছে ডকুমেণ্টত তেনেহলে এইটো কৈছে তো ইয়াৰ পিছত আমি কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম তো লগে লগে ইয়াতে এইদৰে সুধিছে কমপ্লিট কৰিলে অলৰেডি যিখিনি ডাটা এন্ট্ৰি কৰিছে ইয়াৰ পিছত আৰু চেঞ্জ কৰিব নোৱাৰিব যদি কিবা ভুল আছে ভালদৰে চাই লওক আকৌ বেক কৰি আপুনি সেইখিনি শুধৰাই লওক যদি ভুল নাই তেনেহলে ওকেত ক্লিক কৰক তাৰ পাছত আহিল আমাৰ থাম ইমপ্ৰেছন আৰু হেণ্ড ৰাইটেন ডিক্লাৰেশ্যন থাম ইমপ্ৰেছনৰ কাৰণে আপোনালোকে লেফ্ট হেণ্ড অৰ্থাৎ বাওঁ হাতৰ বুঢ়া আঙুলি এখন কাগজত এই চিয়াহীৰে এই থাম এটা বহুৱাই লওক আৰু সেই থামটো মোবাইলেৰে ধুনীয়াকৈ ফটো তুলক ফটো তুলি ইয়াতে সাইজটো মিলাই ল'ব 50 কেবিৰ পৰা 100 কেবিৰ ভিতৰত কৰি ল'ব আৰু তাৰ পাছত ইয়াতে আপলোড দি দিব হেণ্ড ৰাইটেন ডিক্লাৰেশ্যনটো লিখিব লাগিব এনেকৈ তো সেইটো মই দেখুৱাই আছো এইটো আপলোড কৰাৰ পিছত ইয়াতে যিটো সিকিউৰিটি কোড সেইটো বহুৱাই দিব তো ইয়াতে চাওক থাম ইমপ্ৰেছনটো মই এইদৰে আপলোড কৰোঁতে এইদৰে দেখুৱাইছে তাৰ পাছত ওকেত ক্লিক কৰিব লাগিব আৰু ডিক্লাৰেশ্যনখিনি আপোনালোকে এইদৰে এখন কাগজত লিখি ল'ব তো আই আপোনাৰ নামটো হিয়াৰ বাই ডিক্লেয়াৰ ডেট অল দ্য ইনফৰমেশ্যন ছাবমিটেড বাই মি ইন দিছ এপ্লিকেশ্যন ফৰ্ম ইজ কাৰেক্ট ট্ৰু এণ্ড ভেলিড আই উইল প্ৰেজেণ্ট দ্য ছাপৰ্টিং ডকুমেণ্ট এজ এণ্ড হোৱেন ৰিকুৱেৰিড তাৰ পাছত ওকেত ক্লিক কৰি দিয়ক এইখিনি আপলোড কৰি তো সকলোখিনি হোৱাৰ পিছত ইয়াতে 7 নেক্সটত ক্লিক কৰিব আৰু ইয়াতে ওকে ইয়াতে সুধিব আকৌ যদি ওকে কৰে বেক কৰিব নোৱাৰিব তো ভালদৰে চেক কৰি ল'ব প্ৰিভিউ কৰি আপুনি আপলোড কৰা ডকুমেণ্টছখিনি ঠিকে হৈছে নে নাই সেইটো চাই ল'ব পাৰে ইয়াৰ পিছতে এপ্লিকেশ্যন ফিটো পে কৰিব লাগিব যদি OBC আৰু জেনেৰেল কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব লাগিব তো SC ST PWD এই ইয়াতে একচুৱেলি পেমেণ্টটো কৰিব নালাগে OBC বা জেনেৰেলহে পে কৰিব লাগিব তো ইয়াতে কোডটো বহুৱাওক ছাবমিট মাৰক তাৰ পাছত ইয়াতে এইবিলাক অপশ্যন আহিব আপুনি ডেবিট কাৰ্ডেৰে কৰে বা UPI ৰে কৰে QR ৰে কৰে যিকোনো প্ৰকাৰে আপোনালোকে পেমেণ্টটো কৰিব পাৰে 750 টকা তো ফাইনেলি আপোনালোকে লগইন কৰি এইখন প্ৰিন্ট আউট কৰি ৰাখিব তো পেমেণ্ট কৰাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব আপোনাৰ যিটো মোবাইলত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড গৈছে সেই এইটো বহুৱাই ইয়াতে সিকিউৰিটি কোডটো বহুৱাই ছাবমিট মাৰিব তাৰ পাছত ইয়াতে এপ্লিকেশ্যন ফৰ্মখন PDF হিচাপে সেভ কৰা অপশ্যন পাব সেইখন সেভ কৰি প্ৰিন্ট আউট কৰি ৰাখিব তো এইদৰে আপোনালোকে ধুনীয়াকৈ এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে মোবাইলতো কৰিব পাৰে কাৰণ মোবাইলতো এইবাৰ ধুনীয়াকৈ গোটেইখিনি ইণ্টাৰফেচ দি দিছে তো আপোনালোকে চাই ল'ব আৰু কিবা যদি অসুবিধা পাইছে কমেণ্ট কৰিব পাৰে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ